গৰ্ভাৱস্থাত বাৰে বাৰে প্ৰেস্ৰাৱ অহা মানে 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত কিহৰ সংকেত হয়, ল'ৰা নে ছোৱালী? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই প্ৰেগনেঞ্চিৰ ভিডিঅ'টিত আমি জানিম গৰ্ভাৱস্থাৰ সময়ছোৱাত এজনী গৰ্ভৱতী মহিলাৰ বাৰে বাৰে প্ৰেস্ৰাৱ অহা অৰ্থাৎ 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত যদি বাৰে বাৰে প্ৰস্ৰাৱ আহে তেন্তে এইটো কিহৰ সংকেত হয়, ল'ৰা নে ছোৱালী? তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টি জানিম। ঠিক আছে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেল নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা টপিকত ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। ঠিক আছে, তেন্তে আহক এতিয়া আমি ভিডিঅ' আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, কি হয় যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰপিছত কি হয়, গৰ্ভৱতী মহিলাৰ জনাৰ উৎসুকতা থাকে যে তেওঁৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। লগতে তেওঁৰ পৰিয়ালবৰ্গ জনাৰ উৎসুকতা থাকে যে গৰ্ভৱতী মহিলাৰ গৰ্ভত থকা শিশু কি হয়, ল'ৰা হয়নে ছোৱালী হয়। আৰু বন্ধু বান্ধৱীসকল, যেতিয়া এজনী মহিলাই গৰ্ভধাৰণ কৰে তাৰপিছত কি হয়, গৰ্ভৱতী মহিলাৰ শৰীৰত হৰমনৰ খুব পৰিৱৰ্তন দেখা যায়, যাৰ বাবে এজনী গৰ্ভৱতী মহিলা শাৰীৰিকভাৱে আৰু মানসিকভাৱেও বহুত সমস্যা থাকে। আৰু বন্ধু বান্ধৱীসকল, এইখিনিতে মই আপোনালোকক কৈ দিওঁ যে মোৰ চেনেল কোনো লিংগ ভেদভাৱক ছাপোৰ্ট নকৰে। মই ভিডিঅ' বনোৱাৰ উদ্দেশ্য এইটোৱেই যে কিছুমান গৰ্ভৱতী মহিলাৰ যিটো জনাৰ উৎসুকতা সেই উৎসুকতা কম কৰাৰ কাৰণে মই ভিডিঅ' বনাওঁ, বাকী মোৰ একো উদ্দেশ্য নাই। আৰু বন্ধু বান্ধৱীসকল চাওক, কোনো লক্ষণে 100% সঠিক নহয়, আপোনালোকে 80% বা 90%হে গেছ কৰিব পাৰে। আৰু লগতে যিসকল গৰ্ভৱতী মহিলাই মোৰ এই ভিডিঅ'টি চাই আছে তেওঁলোকে এই ভিডিঅ'টি তেওঁলোকৰ যিটো গৰ্ভাৱস্থাৰ সময়ছোৱা তাক ইনজয়ফুল কৰিবৰ কাৰণে চাব পাৰে, না কি ল'ৰা ছোৱালীৰ মাজত ভেদভাৱ কৰি, কাৰণ ল'ৰাই হওক বা ছোৱালীয়ে হওক তেওঁৰে সন্তান হয়। আৰু বন্ধু বান্ধৱীসকল, এতিয়া আমি জানিম গৰ্ভাৱস্থাত বাৰে বাৰে প্ৰস্ৰাৱ অহা কিহৰ সংকেত হয়। বন্ধু বান্ধৱীসকল, প্ৰথমতে জানি লওঁ গৰ্ভাৱস্থাত বাৰে বাৰে প্ৰস্ৰাৱ কিয় আহে। বন্ধু বান্ধৱীসকল, গৰ্ভাৱস্থাৰ 7, 8, 9 মাহত মানে এজনী গৰ্ভৱতী মহিলা গৰ্ভত থকা শিশুৱে কি কৰে, মূৰটো পেটৰ তলফালে কৰি লয়, অৰ্থাৎ নাভিৰ তলফালে কৰি লয়। আৰু এনেকুৱা মনা হয় গৰ্ভত যদি ল'ৰা সন্তান থাকে তেন্তে এজনী গৰ্ভৱতী মহিলাৰ বাৰে বাৰে প্ৰস্ৰাৱ যোৱাৰ সমস্যাটো খুব হয় বুলি, আৰু এইটো এটা গৰ্ভত ল'ৰা সন্তান থকাৰ সংকেতো মনা হয়। ঠিক আছে, গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিলে গৰ্ভাৱস্থাত বাৰে বাৰে প্ৰস্ৰাৱ অহা কিহৰ সংকেত হয়, ল'ৰা নে ছোৱালী, তাৰে বিষয়ে। আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিল। যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। ঠিক আছে, ধন্যবাদ।